এইবোৰ দেখিছে কেইদিনৰ আগত পুৰা খালী খালী আছিলে আৰু এতিয়া চব যিখিনি লগাইছিলে চব লাহে লাহে ডাঙৰ হ'বলৈ আৰম্ভ কৰিছে। আৰু এইটো হৈছে মই। হেল্ল' এণ্ড নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'টিলৈ। আৰু আজি হৈছে 10 নম্বৰ দিন ধান কটা। দাৱনীখিনি আহিলে আৰম্ভ দিছে কাটিবলৈ। এতিয়া ময়ো যাব লাগিব নিৰীক্ষক হিচাপে দিনটো থাকিব লাগিব, যিহেতু আজি লাষ্ট দিন হ'ব পাৰে চাগে। চাওঁচোন কি হয় কি নহয়, চবকে দেখাম, চাই থাকিব দেই। যিমানখিনি বস্তু দেখিছে এই সকলোখিনি কিন্তু অৰ্গেনিক দেই, পিয়ৰ নেচাৰেল একদম। মানে লগাইছে জাষ্ট হৈছে, কোনো সাৰ প্ৰয়োগ কৰা হোৱা নাই এতিয়া পৰ্যন্ত। যিখিনি সাৰ খালোঁ সেইখিনিতো কোনো একো সাৰ নাই, সাৰ দিয়া নাই, পিয়ৰ অৰ্গেনিক গোবৰ সাৰ দি প্ৰস্তুত কৰা। এইবিলাক লাই শাক ধুনীয়াকৈ হৈছে আৰু সপ্তাহ 10 দিনৰ পিছত খাব পৰা যাব। ইয়াতো ধনিয়া দিছে, ধনিয়া লাহে লাহে হৈ আছে বাৰু। সেইখিনি এইফালে বেঙেনা দিছে অলপ। পথাৰৰ মাজে মাজে দেখিছে সেইখিনি আমাৰ আছিলে, সেইটো বেলেগৰ। সাধাৰণতে ধুনীয়া আছে বাৰু। যিহেতু গাঁৱত এটি অনুষ্ঠান আছিল, তাতো ফটককৈ দেখা দি আহিলোঁ। তাৰে এইটো দৃশ্য। বিচাৰ সভাখন আছিল, উপস্থিত হ'লোঁ। মই হৈছোঁ খগেন ৰাজৰ। তেখেতে সুন্দৰভাৱে বিশ্লেষণ কৰিলে অনুষ্ঠানটি লৈ। এতিয়া ভাত খাই আকৌ পথাৰত। এইটো আমাৰ দগী পিটি সজোৱা আছে। আকৌ পথাৰত আহিছোঁ, আজি শেষ হ'ব চাগে। ভাত খালোঁ, তামোল এক পিচ খাইছোঁ, চুপাৰী তামোল। তাকে ওচৰলৈ যাওঁ বোলো, বস্তু এটি দেখাম দেই, চাব। এইটো হৈছে পথাৰ, এইটো হৈছে এটা আলি, এইটো এটা হৈছে এটা আলি। এইটো মাজে মাজে এটা চিহ্ন বনাই লোৱা হৈছে আৰু তেনেকৈ একফালে কটা হৈছে, একফালে নাই কটা। কিয় জানেনে বাৰু? কোনোবাই জানে যদি জনাবচোন দেই। এইফালে চাব, চাৰিকোণীয়া পথাৰটোত 3 কোণতহে কটা হৈছে আৰু মানে 2 ভাগৰ 1 ভাগ কটা হৈছে, 1 ভাগ ৰখা হৈছে। জনাসকলে জনাবচোন কি কাৰণে এনেকুৱা কটা হৈছে। এইফালেও তেনেকুৱা, এইফালেও তেনেকুৱা, এইফালেও তেনেকুৱাই। ইয়াৰ ৰহস্যটো জানেনে? ইয়াৰ ৰহস্যটো হ'ল আপোনাৰ এইটো ভাগ কৰিছে, এইটো যিহেতু খুৰাৰ খেতি পথাৰ হয়, তো খুৰাই ইয়াত মানে আধা অংশ খুৰাৰ, নকটাখিনি খুৰাৰ, কাটি দিয়াখিনি আমাৰ। এইটো আধি বুলি কয়, আধা আধা। আপোনালোকৰ ফালে কেনেকৈ হয় জনাবচোন। বস্তু এটি খাবলৈ গৈছিলোঁ কিন্তু নাই, নহ'লেগৈ। এনেকৈ ঘূৰি আহিলোঁ। ধানটো বাৰু ভিডিঅ'ত ধৰিব নোৱাৰিব, কিন্তু ওচৰত দেখি পাৰিলে ধৰিলে হয়। এইটো জহা ধান হয়, সৰু জহা ধানটি পূৰা মলমলাই আছে একদম দেই, ধুনীয়া হৈছে। খেতিয়কজনৰ কিন্তু কষ্টৰ ফলটো পাইছে, ধুনীয়া হৈছে। 2 বিঘা আছে মাটিটো, 2 বিঘাটো পূৰা লগাইছে চাগে, যথেষ্ট ধুনীয়া হৈছে। এইটো হৈছে অন্তিম গছটি, ধানজোপাটি কাটি শেষ হ'ল আৰু বাকীখিনি হৈছে আপোনাৰ এইখিনি খুৰাৰ। যিহেতু আমি ভাগত আধি কৰিছিলোঁ, গতিকে আধা আধা অংশ হ'ব, আধাখিনি আমাৰ হ'ল, আধাখিনি খুৰাৰ। আৰু সম্পূৰ্ণ সমাপ্ত দিলোঁ। তাৰপিছত বোজাখিনি অলপ দূৰত আছিলে আমাৰ পথাৰৰ পৰা, গতিকে কঢ়িয়ালোঁ। কঢ়িয়াই মেলি এইফালে লক্ষ্য কৰিছেনে, পাহাৰটি কি ধুনীয়াকৈ দেখি আছে স্পষ্টকৈ।
দেখাবলৈ চেষ্টা কৰিলোঁ। সকলো চপাই মেলি ইহঁতে পৰিশ্ৰমিক লৈ আছে। এতিয়া ময়ো ঘৰলৈ বুলি উভতিলোঁ। দেখিছে মনৰ আনন্দত কামটি শেষ কৰাৰ। আৰু আমাৰ গাইজনী এয়া হাঁহ খাই আছে, একো লৈ যাব লাগিব ঘৰলৈ। ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি ইয়াৰ পোনত, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাত নামি অহা ৰ'দৰে মোৰ দেহত কুটি কোৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে আমাৰ দীপ দাদাৰ গীতটি শুনিলে কেনে আছে জনাবচোন খালি দেই। আৰু এইটো মোৰ পুৰণা খেৰ আছিলে যোৱা বছৰৰ, এইখিনিও বিক্ৰী কৰা হ'ল। পিছত এইয়া হৈছে গুলু দাদা আৰু চুগু বাইদেউ। তেখেতসকলে চাই আছে গাড়ী লোড কৰা, ভুম ভুম বুলি শব্দ কৰি আছে। এইটো লোডিং কৰি আছে পুৰণা খেৰখিনি। গুড ইভিনিং বন্ধু বান্ধৱীসকল। মই আজি দেখালোঁ যিখিনি কৰিছিলোঁ, আৰু আজি যিহেতু ধান কটা অন্তিম দিন আছিলে, সময় খুতৰি একদম সম্পূৰ্ণ কটাটো শেষ কৰিলোঁ একেবাৰে। আৰু এতিয়া আনিব লাগিব বোজাখিনি, নহ'লে গম পাইছে কিছুদিন থাকিলে পথাৰত নষ্ট হয় যথেষ্টখিনি। গতিকে আনিবলৈ যোজাৰ চলাব লাগিব, আনি মেলি আকৌ ধানখিনি মেচিনত মাৰিব লাগিব। সেইখিনিও দেখাম আপোনালোকে। আৰু বাকী যিখিনি আছিলে সৰু সুৰা কামখিনি চব আজৰি কৰিলোঁ। এতিয়া গা পা ধুলোঁ, একেবাৰে পুৰা ফ্ৰেছ হ'লোঁ, ড্ৰেছো চেঞ্জ কৰিলোঁ। সেইখিনি আছিলে মোৰ আজি ভিডিঅ'টি। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।